তো গাইজ আৰু আমাৰ অসমতে আছে বহুত চাব লগা জেগা ক'ত আছে বুদ্ধ মন্দিৰ আপোনালোক মই গোটেইখিনি দেখাই আছোঁ চাওক কিমান তলৰ পৰা আহিছোঁ মই চাওক আৰু আহক এতিয়া আৰু যিটো মন্দিৰত বুদ্ধ মন্দিৰত যাই আছোঁ আৰু সেই মন্দিৰটো আছে বৰ্তমান লখৰা দি আহিব লাগে মনসা মন্দিৰৰ কাষেদি আৰু বৰ্তমান ভাগৰত হৈছে বহুত কষ্ট কৰি আহি আছোঁ আপোনালোকক দেখুৱাৰ কাৰণে আপোনালোক হয়তো মই ৰখি পেলাই আপোনালোক ভালকৈ এবাৰ জুম কৰি দেখাইছোঁ চাওক সেই চাওক আপোনাৰ চিন্তা কৰক কিমান মানে তলৰ পৰা আহিছোঁ আৰু এইফালে দাদা এনেকৈ পিছফালৰ পৰা আহি আছে দাদাটো বহুত ভাগত ধৰিছে দাদা জিৰাইছে অলপ চাওক তাতে বঢ়িয়া কৰি বকুল গছৰ তলত দাদা কেনে লাগছি হা দাদা বঢ়িয়া লগা বুলি কৈছে ভাই বঢ়িয়া লগা বুলিতো ক'বই লাগিব যিহেতুকে য'ত আমি ভগৱানৰ জেগাত আহিছোঁ আৰু চাওকচোন আমি ইমান সৰুৰ পৰাই গুৱাহাটীত আছোঁ কিন্তু এই মন্দিৰটো আমি দেখা নাছিলোঁ যিটো বুদ্ধ মন্দিৰ গতিকে যিহেতুকে দেখা নাছিলোঁ আৰু মই আজি চাই লওঁ আৰু আজি অসমৰ ৰাইজক মই দেখাই আছোঁ আপোনালোকে নিশ্চয় গমেই পাইছে মই কেনেকৈ কোনটো পৰিৱেশত কেনেকৈ মানে আহি আছোঁ লাহে এইফালে চাওক মস্ত এখন পাহাৰ নৰকাসুৰৰ পাহাৰ বুলি কয় এইখন কিবা এটা মাহাত্য আছে হয়তো মই গম নাপাওঁ কাৰণ মই কালিৰ চলি আগৰ পূৰ্বকালত হয়তো মানুহে গম পায় থাইলেণ্ড আমেৰিকা এইগিলাখন ক'ত যাব লাগে নেকি আমাৰ অসমতে আছে কি সুন্দৰ পৰিৱেশ মানে কয় যে বাহিৰত গেলি ভাল পৰিৱেশ কিন্তু অসমত থাকলি গাৰাত সোমাই থকা কান্তা একদম খুব মূৰ্খমী কথা একদম ভুল কথা আমি আচলতে সঁচাকৈ আমাৰ সোণৰ অসম আৰু আমি সোণৰ অসমতে জন্ম হৈ সোণৰ অসমতে আমি বৰ্তমান আছোঁ যিয়ে নহওক আচলতে যিহেতুকে ভগৱানৰ জেগাত আছোঁ আৰু খুব দিন ভাল আমাৰো ভগৱানৰ প্ৰতি এটা বিশ্বাস আছে মানে আশীৰ্বাদ আছে কাৰণে চাওক দৰ্জা খোল খাই গ'ল মানে কি এখেতকালে তলৰ পৰাই আমি ঠিক নামি যোৱাৰ লগে লগে আহি পেলাক আহক এতিয়া আপোনালোকক ভিতৰৰ দৃশ্য মই দেখাই আছোঁ আহক মন্দিৰৰ যিটো বাউণ্ডাৰীটো চাওক কি সুন্দৰ চব আৰু এইফালে এই যিটো বুদ্ধদেৱৰ মন্দিৰ এই মন্দিৰটো একেবাৰে একদম খানাপাৰা পৰা দেখা পায় চাওক আৰু এই ওপৰৰ এইফালে চাওক জুম কৰি দিছোঁ মই চাওক আচলতে মেইন মাহটোতো মই গম নাপাওঁ আৰু অলপ ওপৰত যাওঁচোৰ বহিবাৰ চাওক আহি পালোঁ মেইন বুদ্ধ ভগৱান ভোলেনাথ আৰু ইয়াতে কি নাই চব আছে ইয়াতে গতিকে যিয়ে নহওক মোৰো ভাল লাগিল আপোনালোকে এই ভিডিঅ'টো চাই কিনে ভাল পাব সেইফালে চাওক না তো গাইজ আপোনালোকে প্লিজ আকৌ নক'লেও ভাই এটা লাইক কৰি মোক উৎসাহ দিব অলপ আগত দেখি যাতে মই যাব পাৰোঁ আৰু সেইখিনি কৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত দিলোঁ জয় আই অসম।